Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 26 to 28 of February 2026. So the first topic is about Aircraft Accident Investigation Bureau, which is important from GS paper 3 infrastructure point of view. আৰু Indian যিবোৰ organizations আছে সেই organizationsবোৰ point of view পৰা important হয়, even important for the prelims point of view. ঠিক আছে, so from the prelims point of view, কাৰণ কেলে আমি গম পাওঁ যে recently last এই যোৱা এই যিটো বছৰ আছিলে 25 চনত মানে কেইবাটাও ফ্লাইট ৰিলেটেড, ঠিক আছে, এয়াৰক্ৰাফ্ট ৰিলেটেড এক্সিডেণ্টছ আমি দেখিবলৈ পাইছিলোঁ। গতিকে সেইকাৰণে এই এয়াৰক্ৰাফ্ট ইনভেষ্টিগেশ্যন ব্যুৰ' যোনটো ব্যুৰ' এয়াৰক্ৰাফ্ট এক্সিডেণ্টবোৰ যিটোৱে ৰিভিউ কৰে, সেই অৰ্গেনাইজেশ্যনটো যিটো ষ্টেচুটৰী বডি আছে, সেই অৰ্গেনাইজেশ্যনটো এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ'টো এইবাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হৈ যায়। So, context: the Aircraft Accident Investigation Bureau is the investigating the crash of a Redbird Airways air ambulance in Jharkhand. তো নিউজটো আহিছিলে ঝাৰখণ্ডত কি হৈছে, ৰেড বাৰ্ড এয়াৰৱেজ এখনৰ এয়াৰ এম্বুলেঞ্চ এখন কি হৈছে, ক্ৰেছ হৈছে, তাৰ ৰিলেটেডেই নিউজটো আছিলে। আৰু সেই যিটো এক্সিডেণ্ট আছিলে সেইটো ৰিলেটেড কোনে ইনভেষ্টিগেশ্যন কৰি আছে? এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ' AAIB, ঠিক আছে, এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ'। The AAIB investigators confirmed that the aircraft was not equipped with black boxes. কৈছে যে ইয়াত এটা মেনশ্যন কৰিছে যে সেই এয়াৰক্ৰাফ্টখনত কি নাছিলে, ব্লেক বক্স নাছিলে। ঠিক আছে, নাও ব্লেক বক্সেছ কি হয় সেইটো আমি ডিছকাছ কৰিম বাৰু, কিন্তু তাৰ আগতে এই AAIB-টোনো কি হয় সেইটো আমি চাব লাগিব। চ' AAIB Aircraft Accident Investigation Bureau is an independent statutory body. কি হয় এখন statutory body হয়, that means কিবা এখন আইনৰ জৰিয়তে এই যিটো সংস্থা, এই সংস্থাটো বা এই ব্যুৰ'টো কি কৰা গৈছিলে, এষ্টাব্লিছ কৰা গৈছিলে ইন 2012। সেইকাৰণে কোৱা গৈছে ষ্টেচুটৰী বডি। এইটো মনত ৰাখিবা, যদি ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহে নন ষ্টেচুটৰী বডি বুলিও দিব পাৰে, মনত ৰাখিবা ষ্টেচুটৰী বডি হয়। টু ইনভেষ্টিগেট এয়াৰক্ৰাফ্ট এক্সিডেণ্টছ এণ্ড চিৰিয়াছ ইনচিডেণ্টছ ইন ইণ্ডিয়ান এয়াৰ স্পেচত, ঠিক আছে। যদি কোনো ধৰণৰ এক্সিডেণ্ট বা চিৰিয়াছ ইনচিডেণ্ট হয়, সেই নহ'বলগীয়া যদি কিবা ঘটনা সংঘটিত হয়, তাৰ ৰিলেটেড ইনভেষ্টিগেশ্যন কৰাৰ ক্ষমতা কাৰ হাতত আছে? AAIBৰ হাতত আছে। অবজেক্টিভ কি হয়? টু আইডেণ্টিফাই চিষ্টেমিক ফেইলাৰ এণ্ড প্ৰিভেণ্ট ৰিকাৰেঞ্চ থ্ৰু ছেফটি ৰিকমেণ্ডেশ্যন। ছাপ'জ এই এয়াৰক্ৰাফ্টখন বা যিকোনো এখন এয়াৰক্ৰাফ্টৰ যেতিয়া দুৰ্ঘটনাত পতিত হয়, ঠিক আছে, যেতিয়া এক্সিডেণ্ট হয়, তেতিয়া মেক্সিমাম কেছত কি হয় যে ছিষ্টেম ফেইলাৰৰ কাৰণে আচলতে এক্সিডেণ্ট হয়। আৰু যদি এনেকুৱা ধৰণৰ ছিষ্টেম ফেইলাৰ হয়, তেতিয়াহ'লে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ সংঘটিত নহওক, তাৰ কাৰণে ছেফটি ৰিকমেণ্ডেশ্যনছ কোনে দিয়ে? AAIB দিয়ে। দুটা কাম, এটা হৈ গ'ল যে ছিষ্টেম ফেইলাৰটো আইডেণ্টিফাই কৰা, ছেকেণ্ড কথা ৰেকমেণ্ডেশ্যন দিয়া যাতে ফাৰ্ডাৰ ৰিকাৰেঞ্চ এই কোনো ধৰণৰ এনেকুৱা ইনচিডেণ্টৰ নহয়। এইটো 2012 চনৰ পৰাই এই যিটো এই ব্যুৰ'টো 2012 চনৰ পৰাই কাম কৰি আছে ইণ্ডিয়াত। নোডেল মিনিষ্ট্ৰী কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত কাম কৰে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ডেট ইজ আমি গমেই পাওঁ যে এয়াৰক্ৰাফ্টৰ কিহৰ লগত ৰিলেটেড? চিভিল এভিয়েশ্যনৰ লগত। চ' মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন মনত ৰাখিবা। ষ্টেচুটৰী বেচিছ, মই কৈছোঁ ন যে কিছু সংখ্যক আইনৰ জৰিয়তে এই যিটো বডি, এই বডিটো বা এই ব্যুৰ'টো বনোৱা গৈছিলে, চ' সেইকাৰণে ষ্টেচুটৰী বডি হয়। তো ষ্টেচুটৰী বেচিছটো কি হয় যে ইট ইজ গভৰ্ণ বাই দ্য ভাৰতীয় বায়ুয়ান অধিনিয়ম 2024। ভাৰতীয় বায়ুয়ান মানে কিহৰ কথা কৈছে? এয়াৰক্ৰাফ্ট অধিনিয়ম, ঠিক আছে, ৰুলছ 2024। চ' ভাৰতীয় বায়ুয়ান অধিনিয়ম 2024 এণ্ড এইটো গভৰ্ণ কৰে, এই এক্টখনে কি কৰে? গভৰ্ণ কৰে। কিন্তু অপাৰেটছ আণ্ডাৰ হোৱাট? এয়াৰক্ৰাফ্ট ৰুলছ অফ 2017 এজ এমেণ্ডেড ইন 2021। চ' যিখন এয়াৰক্ৰাফ্ট ৰুল আছে, বাকীখিনি কি হয়? এয়াৰক্ৰাফ্ট ইনভেষ্টিগেশ্যন অফ এক্সিডেণ্টছ এণ্ড ইনচিডেণ্টছ ৰুলছ হয়। সেই এয়াৰক্ৰাফ্ট ৰুল চিম্পলি 2017ৰ ওপৰত ভিত্তি কৰিয়ে কি হয়, এই যোনটো বডি আছে এই বডিটোৱে অপাৰেট কৰে, যিটো 2021 চনত যিটো ৰুলছ বা যিখন আইন কি কৰা গৈছিলে? সংশোধনো কৰা গৈছিলে। পিউনিটিভ লিমিটছ, যে AAIBৰ শাস্তিমূলক যিটো সীমা বা শাস্তিমূলক যিটো মানে তোমাৰ সীমাবদ্ধতা কিবা আছে নেকি, বা শাস্তি দিব পাৰে নে নাই যদি এনেকুৱা ধৰণৰ কোনোবা এখন এয়াৰক্ৰাফ্ট বা এয়াৰক্ৰাফ্ট যদি ছিষ্টেম ফেইলৰ কাৰণে হওক, ইগনৰেঞ্চৰ কাৰণে হওক, যদি এনেকুৱা এটা ডাঙৰ ঘটনা সংঘটিত হয়, তেতিয়াহ'লে শাস্তিমূলক সীমাটো কি আছে? চোৱা, আনলাইক দ্য DGC, যিটো DGC আছে, DGCৰ নিচিনাকৈ
তোমাৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ কি নাই, ইট লেকছ ইন পিউনিটিভ পাৱাৰ্ছ, ইয়াৰ কোনো কি নাই, শাস্তিমূলক ক্ষমতা নাই। ডেট মিনছ শাস্তিমূলক সীমাবদ্ধতা আছে, এণ্ড কেন নট ছাছপেণ্ড লাইচেঞ্চেছ। কোনো ধৰণৰ তোমাৰ কোনো এয়াৰলাইন্সৰ লাইচেঞ্চ, এই যোনটো তোমাৰ AAIB আছে, ঠিক আছে, এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো আছে, ইহঁতে ছাছপেণ্ড কৰিব নোৱাৰে, লাইচেঞ্চ ছাছপেণ্ড কৰিব নোৱাৰে গ্ৰাউণ্ড এয়াৰলাইন্স অৰ ইম্প'জ ফাইন, আৰু কোনো ধৰণৰ ফাইনো ইম্প'জ কৰিব নোৱাৰে। তাৰ কাৰণে কি আছে, DGCA আছে, ঠিক আছে। চ' এই যিটো কৈছে যে এই যিখন এয়াৰ এম্বুলেঞ্চ আছিলে, তাত এটা বস্তু উদ্ধাৰ তেওঁলোকে কৰিব পৰা নাই, বা নাই বুলি কৈছিলে, ডেট ৱাজ এবাউট ব্লেক বক্স। ব্লেক বক্সটো কি হয় চোৱা, নামটো ব্লেক বক্স। ব্লেক বক্স হৈছে এটা ইলেক্ট্ৰনিক ফ্লাইট ৰেকৰ্ডিং চিষ্টেম, ঠিক আছে। কি হয়, ইলেক্ট্ৰনিক ফ্লাইট ৰেকৰ্ডিং চিষ্টেম ইনষ্টলড ইন কমাৰ্চিয়েল এয়াৰক্ৰাফ্ট টু ফেচিলিটেট পষ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন। যেনেকৈ গুজৰাটত এটা এক্সিডেণ্ট হৈছিলে, সেই গুজৰাটৰ এক্সিডেণ্টৰ পাছত, এতিয়া চাপ'জ এক্সিডেণ্ট এটা হৈ যোৱাৰ পাছত এটা বস্তু হয় যে এক্সিডেণ্টটো কিয় হ'ল, ছিষ্টেম ফেইলিয়ৰৰ কাৰণে হৈছে, ইগন'ৰেঞ্চৰ কাৰণে হৈছে, নে অন্য কিবা কাৰণৰ কাৰণে, নে কনস্পিৰেচিৰ কাৰণে হৈছে। তো জানিব লাগিব, AAIB যেতিয়া ইনভেষ্টিগেশ্যন কৰিব, পষ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন যেতিয়া তেওঁলোকে কৰিব, সেই পষ্ট এক্সিডেণ্ট, ঠিক আছে, সেই পষ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যনৰ টাইমত তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ এভিডেঞ্চ কোনটো হয়, এই ব্লেক বক্সটো হয়। যাৰ জৰিয়তে ব্লেক বক্স কি হয়, যে তোমাৰ এই এয়াৰক্ৰাফ্টখনত লাগি থাকে, ঠিক আছে, যাৰ জৰিয়তে সিহঁতে কি কৰে, ফ্লাইট ছিষ্টেমটো ৰেকৰ্ড কৰে। এইটোৰ যোনটো কালাৰ হয়, ডেট ইজ ইন অৰেঞ্জ কালাৰ, মনত ৰাখিবা, এনেকৈ ষ্টেটমেণ্ট দিব পাৰে, ইট ইজ ব্লেক ইন কালাৰ বুলি দিব পাৰে, ঠিক আছে, but orange in color to ensure high visibility, and is made of titanium or steel to withstand heat and high impact condition. বহুত যদি ছাপ'জ এয়াৰক্ৰাফ্টখন জ্বলি গৈছে, ঠিক আছে, এক্সট্ৰিম এইটো কি কৰিব পাৰে, ই ছাষ্টেইন কৰিব পাৰে, কাৰণ ই গোটেইখিনি বস্তু এই ব্লেক বক্সটোৱে কি কৰে, তোমাৰ ৰেকৰ্ড কৰিব পাৰে। কম্পনেণ্টছ, ইট কম্প্ৰাইজেছ 2 ৰেকৰ্ডিং ডিভাইচেছ, ইয়াত 2টা ৰেকৰ্ডিং ডিভাইচ থাকে, দেখিছা ইয়াতে। এটা হৈ গ'ল ফ্লাইট ডাটা ৰেকৰ্ডাৰ, ঠিক আছে, ফ্লাইটৰ ডাটা ৰেকৰ্ড কৰে। এটা হৈ গ'ল ককপিট ভইচ ৰেকৰ্ডাৰ, ভইচ ৰেকৰ্ডটো কৰে, ঠিক আছে। চ' দিছ ইজ ফ্লাইট ডাটা ৰেকৰ্ডাৰ, আৰু এটা হৈ গ'ল তোমাৰ ককপিট ভইচ ৰেকৰ্ডাৰ, CVR বুলি কয়, এইটো হৈ গ'ল তোমাৰ FDR, ফ্লাইট ডাটা ৰেকৰ্ডাৰ, FDR ফ্লাইট ডাটা ৰেকৰ্ডাৰ, এণ্ড CVR ককপিট ভইচ ৰেকৰ্ডাৰ। চ' এইটো ইম্পৰ্টেণ্ট হৈ যায়। এইবাৰ কিন্তু মোৰ লাগিছে যে AIB ৰিলেটেড কুৱেশ্যন এইবাৰ এক্সামত আহিব পাৰে। নেক্সট টপিক যোনটো আছে, ডেট ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 1 জিঅ'গ্ৰাফি পইণ্ট অফ ভিউ, এণ্ড উইচ ইজ এবাউট জেজু আইলেণ্ড। তো জেজু আইলেণ্ড ৰিলেটেড এটা নিউজ আহিছিলে, কনটেক্সটো বা বেকগ্ৰাউণ্ডটো কি হয়, যে জেজু আইলেণ্ড যদি কোনোবাই ভ্ৰমণ কৰিব বিচাৰে, ঠিক আছে, তাৰ কাৰণে ইণ্ডিয়াই এখন কি কৰিছে, ট্ৰেভেল এডভাইজৰী উলিয়াইছে, ইছ্যু কৰিছে, ঠিক আছে, ক্লেৰিফাইং জেজু আইলেণ্ডছ ভিজা ফ্ৰী এণ্ট্ৰি ৰুল। যোনটো জেজু আইলেণ্ডৰ ভিজা ফ্ৰী, এইটো হৈ গ'ল জেজু আইলেণ্ড, চাউথ কোৰিয়াৰ চাউদাৰ্ণ পাৰ্টৰ এটা আইলেণ্ড হয়, ঠিক আছে, তেওঁলোকৰ এটা ভিজা ফ্ৰী এণ্ট্ৰি ৰুলছ আছে। সেই ৰুলটো ক্লেৰিফাই কৰি ইণ্ডিয়াই কি কৰিছে, এখন ট্ৰেভেল এডভাইজৰী উলিয়াইছে। কিয় উলিয়াব লগা হ'ল, আফটাৰ দ্য ৰিপৰ্টেড ডিটেনশ্যন অফ এন ইণ্ডিয়ান ট্ৰেভেলাৰ আণ্ডাৰ দ্য ৰিপাব্লিক অফ কোৰিয়াছ ভিজা ৱেইভাৰ স্কিম। এই ৰিপাব্লিক অফ কোৰিয়াৰ যিটো ভিজা ৱেইভাৰ স্কিম আছে, ইয়াৰ আণ্ডাৰতে এজন আমাৰ ইণ্ডিয়ান ট্ৰেভেলাৰ, ভাৰতীয় নাগৰিকক কি কৰিছিল, তেওঁলোকে ডিটেইন কৰি ৰাখিছে। আৰু তাৰ কাৰণে যে জেজু আইলেণ্ডৰ ভিজা ফ্ৰী এণ্ট্ৰিটো বেছি ভালকৈ যিসকল ট্ৰেভেলাৰ আছে তেওঁলোকে বুজিবৰ কাৰণে এখন ট্ৰেভেল এডভাইজৰীও কি কৰিছে, ইছ্যু কৰিছে। দ্য এডভাইজৰী এম্ফেচাইজ ডেট ভিজা ফ্ৰী এলিজিবিলিটি ডাজ নট গেৰেণ্টি এণ্ট্ৰি, ঠিক আছে, মানে তুমি ভিজা ফ্ৰী এলিজিবিলিটি আছে, তুমি উইদাউট ভিজা যাব পাৰিবা, তাৰ মিনিং এইটো নহয় যে তোমাৰ এণ্ট্ৰি গেৰেণ্টেড হ'ব। তাৰ আগত কি হ'ব লাগিব, হুইচ ৰিমেইন ছাবজেক্ট টু ইমিগ্ৰেশ্যন ক্লিয়াৰেঞ্চ আণ্ডাৰ দ্য কোৰিয়ান ল। তোমাৰ ইমিগ্ৰেশ্যন ক্লিয়াৰেঞ্চ চব ডকুমেণ্টছ পাতি চব থাকিব লাগিব বাকীখিনি। চ' ইমিগ্ৰেশ্যন ক্লিয়াৰেঞ্চ তুমি মানে আগত হ'ব আণ্ডাৰ দ্য কোৰিয়ান ল, তাৰ পাছতহে কি হ'ব, ভিজা ফ্ৰী এলিজিবিলিটি দিয়া যাব, ঠিক আছে। এই যিটো ভিজা ফ্ৰী এলিজিবিলিটি আছে, সেইটোৰ অধীনত তোমাক তাতে সোমাবলৈ প্ৰৱেশ কৰিবলৈ দিয়া যাব। তো তাত অকণমান কিবা এটা ইছ্যু হোৱাৰ কাৰণে আমাৰ ইণ্ডিয়ান চিটিজেনজনে, ইণ্ডিয়ান ট্ৰেভেলাৰজনক ডিটেইন কৰি ৰখা গৈছিলে। চ' এতিয়া আমাৰ কাৰণে এইবোৰ নিউজ ইম্পৰ্টেণ্ট নহয়, আমাৰ কাৰণে হৈছে জেজু আইলেণ্ডৰ কথা যিহেতু আহিছে, ৱৰ্ল্ড মেপত জেজু আইলেণ্ডৰ যিটো লোকেশ্যন আছে, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' চোৱা, জিঅ'গ্ৰাফিক টাইপটো চাব লাগিব যে এই আইলেণ্ডটো কেনেকুৱা ধৰণৰ আইলেণ্ড হয়। এইটো এটা কি হয়, ভলকেনিক আইলেণ্ড হয়, ঠিক আছে। দ্য জেজু আইলেণ্ড ইজ চাউথ কোৰিয়াছ লাৰ্জেষ্ট এণ্ড চাউদাৰ্ণ মষ্ট ভলকেনিক আইলেণ্ড। চাউথ কোৰিয়াত যিমান ভলকেনিক আইলেণ্ড আছে, চবতছে ডাঙৰ জেজুৱে হয়, আৰু চাউদাৰ্ণ চবতছে দক্ষিণত থকা যিটো দ্বীপ আছে, সেইটো কোনটো হয়, এইটোৱে হয়,
ঠিক আছে লোকেশন কি হয় জেজু লাইজ নিয়াৰ দা কোৰিয়ান ষ্ট্ৰীট এইটো হৈ গ'ল কোৰিয়ান ষ্ট্ৰীট ঠিক আছে কোৰিয়ান ষ্ট্ৰীট ওকে কোৰিয়ান প্ৰণালী সাউথ কোৰিয়া আৰু জাপানক যিয়ে কি কৰে পৃথক কৰে সো এই কোৰিয়ান প্ৰণালীৰ ওচৰতে এই জেজু আইলেণ্ডটো অৱস্থিত আমাৰ কাৰণে লোকেশনটো ইম্পৰ্টেণ্ট হয় এডমিনিষ্ট্ৰেটিভ ষ্টেটাছৰ কথা যদি ক'বলৈ যাওঁ জেজু ইজ ফৰ্মেলি ডেজিগনেটেড এজ দ্য জেজু স্পেচিয়েল ছেল্ফ গভাৰ্ণিং প্ৰভিন্স এখন এখন ছেল্ফ গভাৰ্ণিং প্ৰভিন্স হয় ইয়াৰ যোনটো হাইয়েষ্ট পিক হয় মই অলৰেডি কৈছোঁ ভলকেনিক এটা আইলেণ্ড হয় ইয়াৰ যোনটো হাইয়েষ্ট মাউণ্টেইন পিক হয় ন ডেট ইজ মাউণ্ট হালাচান 1950 মিটাৰৰ উচ্চতাৰ এইটো কি হয় পৰ্বত শৃংগ হয় মাউণ্ট হাল্লাচান ই এটা কি হয় ডৰমেণ্ট ভলকেনো হয় ঠিক আছে উইচ ইজ দ্য টলেষ্ট মাউণ্টেইন ইন সাউথ কোৰিয়া ঠিক আছে ইউনেস্কোৰ ইয়াৰ ৰিলেটেড ষ্টেটাছ কি আছে আমি চাব লাগিব জেজু ভলকেনিক আইলেণ্ড এণ্ড লাভা টিউবছ ৱেৰ ডেজিগনেটেড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 2000 since 2007 it was declared in it was declared as a world heritage site in 2007 ঠিক আছে বিশ্ব ঐতিহ্য এটা এখন ক্ষেত্ৰ হয় সেইকাৰণেও ইম্পৰ্টেণ্ট হয় ক্লাইমেট কেৰেক্টাৰটোৰ কথা যদি কওঁ যে ৱাৰ্ম ওচেন কাৰেণ্টছ গিভেন ওচেনিক ক্লাইমেট ছাপৰ্টিং ছাবট্ৰপিকেল ভেজিটেশ্যন ঠিক আছে ইয়াত ছাবট্ৰপিকেল ভেজিটেশ্যনো পোৱা যায় বিকজ অফ দ্য ৱাৰ্ম ওচেনিক কাৰেণ্টছ ঠিক আছে দ্য নেক্সট টপিক ইজ এবাউট অপাৰেশ্যন ক্ৰেকডাউন ঠিক আছে which is important from GS paper 3 internal security point of view context operation crackdown কোনখন ষ্টেটৰ হয় তেলেংগানা ষ্টেটৰ তেলেংগানা পুলিচৰ কি হয় এটা অপাৰেশ্যন হয় ঠিক আছে তেলেংগানা পুলিচ has launched operation crackdown to dismantle the growing cyber crime ecosystem in the state আমি গমেই পাওঁ যে চাইবাৰ ক্ৰাইম খুব বেছি হ'বলৈ আৰম্ভ কৰিছে ডিজিটেল ফ্ৰড খুব বেছি হ'বলৈ আৰম্ভ কৰিছে তাৰ কাৰণে সেই প্ৰব্লেমৰ লগত ডিল কৰিবৰ কাৰণে তেলেংগানা পুলিচে এটা অপাৰেশ্যন লঞ্চ কৰিছে এণ্ড ডেট ইজ কল অপাৰেশ্যন ক্ৰেকডাউন এবাউট অপাৰেশ্যন ক্ৰেকডাউন হোৱাট ইজ ইট অপাৰেশ্যন ক্ৰেকডাউন ইজ এ কোঅৰ্ডিনেটেড এণ্টি চাইবাৰ ক্ৰাইম এনফৰ্চমেণ্ট ড্ৰাইভ এইমড এট আইডেণ্টিফাইং এণ্ড ডিছৰাপ্টিং মিউল বেংক একাউণ্টছ তো এইটো বেচিকেলি কিহৰ লগত জড়িত এই যিবোৰ মিউল বেংক একাউণ্ট আছে এই বেংক একাউণ্টবোৰ আইডেণ্টিফাই কৰা চিনাক্ত কৰা আৰু এই বেংক একাউণ্টবোৰ ডিছৰাপ্ট কৰাৰ কাৰণে অপাৰেশ্যন ক্ৰেকডাউনটো লঞ্চ কৰা গৈছে ঠিক আছে মিউল বেংক একাউণ্ট নেটৱৰ্কটোৰ কথা কৈছে সেইটো আইডেণ্টিফাই কৰা আৰু সেইটো ডিছৰাপ্ট কৰা ডেট ফেচিলিটেটছ ডিজিটেল ফিনেন্সিয়েল ফ্ৰডছ launched by conceived and led by the Telangana Cyber Security Bureau TGCSB Telangana Cyber Security Bureau ঠিক আছে তো TGCSB তেলেংগানা TG stands for তেলেংগানা তো মই কৈছিলোঁ মিউল বেংক একাউণ্ট আইডেণ্টিফাই কৰা মানে মিউল বেংক একাউণ্টছৰ নেটৱৰ্কটো আইডেণ্টিফাই আৰু ডিছৰাপ্ট কৰাৰ কাৰণে তেলেংগানা পুলিচে অপাৰেশ্যন ক্ৰেকডাউনটো লঞ্চ কৰিছে এই মিউল বেংক একাউণ্ট হয় কি চ' এই মিউল বেংক একাউণ্ট ইজ এ বেংক একাউণ্ট that is used by the criminals for illegal activities including laundering of illicit funds বা তোমাৰ ডিজিটেল চাইবাৰ ক্ৰাইম কৰাৰ কাৰণে তেওঁলোকে কি কৰে এই একাউণ্টবোৰ ব্যৱহাৰ কৰে বা ইলিগেল এক্টিভিটিজৰ কাৰণে ব্যৱহাৰ কৰে মানি লণ্ডাৰিঙৰ কাৰণে ব্যৱহাৰ কৰে ঠিক আছে এই মিউল বেংক একাউণ্ট ইজ টিপিকেলি বট অভাৰ বাই দ্য ক্ৰিমিনেলছ ফ্ৰম দ্য অৰিজিনেল ইউজাৰ্ছ এতিয়া কথাটো হৈ গ'ল কি ফৰ এক্সাম্পল তোমাৰ এটা বেংক একাউণ্ট আছে ঠিক আছে তুমি এজন সাপোজ তুমি এজন ইণ্ডিভিজুৱেল হয় ফৰ এক্সাম্পল বা যিকোনো এজন মানুহ এজন ইণ্ডিভিজুৱেল আছে যাৰ ইকনমিক ষ্টেটাছটো ইমান ভাল নহয় ঠিক আছে লোৱাৰ ইনকাম গ্ৰুপৰ হয় তেওঁক ক'ব যে মোক একাউণ্টটো দি দিয়ক মই ফাণ্ড ট্ৰান্সফাৰ কৰিম আৰু তাৰ পৰা এটা ফাণ্ড কি কৰিম আপোনাক আমি দি দিম চ' তেওঁৰ একাউণ্টটো কি কৰে সেই মানুহজনৰ সেই সাধাৰণ জনতা বা সাধাৰণ যিজন জনগণ বা সাধাৰণ যিজন চিটিজেন আছে সেই চিটিজেনজনৰ বেংক একাউণ্টটো ইউজ কৰি পেলাই ইহঁতে কি কৰে চাইবাৰ ক্ৰাইমৰ কাৰণে ইলিগেল এক্টিভিটিজৰ কাৰণে বা মানি লণ্ডাৰিঙৰ কাৰণে ইউজ কৰে তাৰ বিনিময়ত তেওঁলোকক কি দিয়ে পইচা দিয়ে আৰু বেচিকেলি সেই মানুহসকলৰ কি হয় দে হেভ ল' লেভেলছ অফ টেকনিকেল লিটাৰেচি ইমান টেকনিকেল কথা তেওঁলোকে গমো নাপায় ঠিক আছে দ্য ৰিলেটেড টাৰ্ম মানি মিউল ইজ ইউজড টু ডেছক্ৰাইব দ্য ইন'চেণ্ট ভিক্টিমছ হু আৰ ইউজড বাই দ্য ক্ৰিমিনেলছ টু লণ্ডাৰ ষ্টলেন অৰ ইলিগেল মানি ভায়া দেয়াৰ বেংক একাউণ্ট ঠিক আছে সিহঁতৰ বেংক একাউণ্টৰ থ্ৰু দি পেলাই কি কৰে আল্টিমেটলি পইচাটো তোমাৰ পইচাটো ভৰাই পেলাই পইচাটো সিহঁতে সৰবৰাহ কৰি দিয়ে ঠিক আছে সেইকাৰণে কৈছে দ্য টাৰ্ম
The related term money mule is used to describe the innocent victim. সেই innocent victim সকলক বুজাবলৈ এইটো ইউজ কৰা যায়, who are used by the criminal, যাক ক্ৰিমিনেল সকলে ইউজ কৰে, যাক ক্ৰিমিনেলবোৰে ইউজ কৰে বেচিকেলি পইচা তোমাৰ লণ্ডাৰিং কৰিবৰ কাৰণে, ইলিগেল মানি তোমাৰ আনিবৰ কাৰণে, ঠিক আছে, ভায়া দেয়াৰ বেংক একাউণ্ট বা ডিজিটেল ফ্ৰড কৰি সেই পইচাটো সিহঁতৰ একাউণ্টত সোমোৱাই দিয়ে। মানে ছাপ'জ কাৰোবাৰ এজনৰ লগত ডিজিটেল ফ্ৰড কৰিছে, পইচাটো সেই মানুহজনৰ, যিজন মানুহ টেকনিকেল লিটাৰেচি নাই, লোৱাৰ ইনকাম গ্ৰুপৰ হয়, তাৰ একাউণ্টত সোমোৱাই দিয়ে। যদি ফচেও সেই মানুহটো ফচে। চ' তাৰ কাৰণে এই যোনটো মিউল বেংক একাউণ্টবোৰৰ লগত ডিল কৰিবৰ কাৰণে এটা ইনিচিয়েটিভো RBI লৈছিলে, that is called mulehunter.ai. It is the artificial intelligence machine learning based model. It is developed by Reserve Bank Innovation Hub, ঠিক আছে, RBIS যোনটো আছে, ইনোভেশ্যন হাব যোনটো আছে ৰিজাৰ্ভ বেংকৰ, তেওঁলোকৰ জৰিয়তে এইটো ডেভেলপ কৰা গৈছে, which is a subsidiary of Reserve Bank. This model enables detection of mule bank accounts in an efficient manner. ঠিক আছে, তো মিউল বেংক একাউণ্টবোৰ কি কৰে, তেওঁলোকে আইডেণ্টিফাই কৰে, ডিটেক্ট কৰে, এটা এফিচিয়েণ্ট মেনাৰত ডিটেক্ট কৰে, আৰু সেই বস্তুখিনি, সেই একাউণ্টছখিনিৰ ওপৰত একশ্যন পৰৱৰ্তী পৰ্যায়ত লোৱা যায়। So that was all about Operation Crackdown and mule bank accounts. Next topic is about PM Surya Ghar Muft Bijli Yojana. GS paper 3 po important hoy, economy point of view পৰা, GS paper 2 governance point of view পৰা important হয়। আমি গম পাওঁ যে বৰ্তমান গভৰ্ণমেণ্টখনে সোলাৰ এনাৰ্জি ইউজৰ ক্ষেত্ৰত, ঠিক আছে, যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু এই সৌৰশক্তিৰ ক্ষেত্ৰত এটা প্ৰাইম মিনিষ্টাৰ এটা স্কিম আছে, প্ৰাইম মিনিষ্টাৰ সূৰ্যা ঘৰ মুফ্ট বিজলী যোজনা, ঠিক আছে, মানে তোমাৰ বিনামূলীয়া বিজুলী শক্তিৰ কাৰণে এটা এই যিটো PM সূৰ্যা ঘৰ মুফ্ট বিজলী যোজনা আছে, এইটো লঞ্চ কৰা গৈছিলে 2024 চনত, যাৰ জৰিয়তে বৰ্তমান 30 লাখতকৈ অধিক ঘৰত কি কৰা গৈছে, solar rooftop panel লগোৱা গৈছে। Recently the Union Minister said that installation of rooftop solar power system has crossed 30 lakhs households since February 2024 under the central government's PM Surya Ghar Muft Bijli Yojana. তো 2024 চনতে এইটো লঞ্চ কৰা গৈছিলে to provide free electricity through rooftop solar panels. জানাই rooftop solar panels, solar plates panels লগাই পেলাই rooftopত ঘৰৰ মুধচত সৌৰ শক্তি উৎপাদনৰ কাৰণে এইটো স্কিম লোৱা গৈছিলে। সাবসিডি দিয়া যায়, এইটো যদি ইনষ্টলেশ্যনৰ ক্ষেত্ৰত ইমান চিন্তা কৰিবলগীয়া নাই, 60%, 60% ফৰ চিষ্টেম আপ টু 2 কিলোৱাট, আৰু যদি 2 পৰা 3 কিলোৱাটৰ তুমি কেপাচিটি লগোৱা, তেতিয়াহ'লে 40% ছাবচিডি গভৰ্ণমেণ্টে দিয়ে। নৰ্মেলি চব মানুহে 2 কিলোৱাটৰ লৈকে চিষ্টেমটোৱে লগায়, য'ত 60% ছাবচিডি তেওঁলোকে লাভ কৰে। মডেল সোলাৰ ভিলেজ টু বি ডেভেলপ ইন ইচ ডিষ্ট্ৰিক্ট, ইয়াৰ জৰিয়তে এইটো ডিছকাশ্যন কৰা গৈছিলে যে এখন আদৰ্শ তোমাৰ সৌৰ শক্তিৰ গাঁও এখন তেওঁলোকে কি কৰিব, ডেভেলপ কৰিব, এণ্ড ইনচেণ্টিভ দিয়া যাব ₹1,000 পাৰ ৰুফটপ ইনষ্টলেশ্যন টু আৰ্বান লোকেল বডিজ এণ্ড গ্ৰাম পঞ্চায়ত। যদি ছাপ'জ এটা আৰ্বান লোকেল বডিজৰ আণ্ডাৰত যদি ৰুফটপ ইনষ্টলেশ্যন হয়, 1,000 টকাৰ ইনচেণ্টিভ সেই ULB-টো বা সেই গ্ৰাম পঞ্চায়তৰ আণ্ডাৰত যদি হয়, গ্ৰাম পঞ্চায়তটোৱে লাভ কৰিব। নোডেল অথৰিটি বা নোডেল মিনিষ্ট্ৰি যোনটো হয়, আমি গমেই পাওঁ, ডেট ইজ MNRE, মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি, that oversees the program. Key target to provide up to 300 units of free electricity per month and to 1 crore households through rooftop solar panel installation. 1 কোটিতকৈ বেছি ঘৰত দেই, মানুহ নহয়, ঘৰত, ঠিক আছে, সোলাৰ পেনেল ইলেক্ট্ৰিচিটি বা ৰুফটপ সোলাৰ পেনেল ইনষ্টলেশ্যনৰ টাৰ্গেট লোৱা গৈছে, যাৰ জৰিয়তে প্ৰতি মাহে 300 ইউনিটকৈ ফ্ৰী ইলেক্ট্ৰিচিটি দিয়া যাব। ইয়াৰ এটা ছিষ্টেম আছে, এই ছিষ্টেমটো যোনে জানাই, ঠিক আছে, জানিব লাগে আৰু পাৰিলে লগাই ল'ব লাগে নিজৰ ঘৰত। Significance: the initiative accelerates India's renewable energy transition to meet India's climate goals. যিবোৰ আমাৰ ভাৰতবৰ্ষৰ, ঠিক আছে, জলবায়ু কেন্দ্ৰিক যিবোৰ আমাৰ লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে এইটো এটা খুব ভাল ইনিচিয়েটিভ হয়, ঠিক আছে, কাৰণ তোমাৰ যিবোৰ ট্ৰেডিশ্যনেল বা কনভেনশ্যনেল এনাৰ্জি মানে মেথডছ আছে, সেইটোক ৰিপ্লেচ কৰি ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত গুৰুত্ব দিয়াটোৱে ভৱিষ্যতে আমাক যিটো নন ফচিল ফুৱেল কেপাচিটি, তোমাৰ যি ফচিল ফুৱেল মানে গম পোৱা ন, মানে অজীৱাশ্ম কেন্দ্ৰিক যিবোৰ আমাৰ মানে ইলেক্ট্ৰিচিটি কেপাচিটি থাকিব, সেইটো আমাৰ টাৰ্গেটটো হৈ গ'ল 2030 ভিতৰত 500 গিগাৱাট ফ্ৰম নন ফচিল ফুৱেল তোমাৰ চ'ৰ্চেছৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰা আমাৰ লক্ষ্য 500 গিগাৱাট।
সেই 500 গিগাৱাটৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনাও এটা ইম্পৰ্টেণ্ট এটা ইনিচিয়েটিভ হয় আৰু 2070 চনৰ ভিতৰত আমি নেট জিৰ' কাৰ্বন প্ৰডাকশ্যনৰ কাৰণেও আমাৰ এটা লক্ষ্য আছে সেই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ষ্টেপ হয় বুলি ক'ব লাগিব দ্য লাষ্ট টপিক ইজ এবাউট মৰিয়নি টু গেট 200 crore ডেইৰী ইউনিট ইণ্ডিয়ান ইকনমি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আছাম ইকনমি পইণ্ট অফ ভিউ GS পেপাৰ 5তো আমাৰ বাবে ইম্পৰ্টেণ্ট হয় এই টপিকটো Context in February 2026, the Assam government announced a major infrastructure push in dairy sector with a 200 crore plant in Morioni in Jorhat district. ঠিক আছে 200 কোটি টকাৰ এটা প্লান্ট বহুৱাৰ কাৰণে ডেইৰী সেক্টৰ ঠিক আছে দুগ্ধ পালনৰ ক্ষেত্ৰত 200 কোটি টকাৰ এটা প্লান্ট মৰিয়নিত বহুৱা যাব বুলি 2026ৰ এই ফেব্ৰুৱাৰী মাহতে অসম গভৰ্ণমেণ্টে এনাউন্স কৰিলে This move is integrated with the Mukhyamantri Mohila Udyamita Abhiyan, aiming to create a synergy between large-scale food processing and grassroots women entrepreneurship. ঠিক আছে Strategic objective কি হয় যে rural self-reliance to provide a sustainable livelihood alternative to traditional farming and tea garden labor. ঠিক আছে White Revolution 2.0 to boost Assam's milk processing capacity and reduce dependency on milk imports from other states. আমি আমাৰ কি হয় আমাৰ ইয়াত যদিও দুগ্ধ উৎপাদন হয় তথাপিও আমি এতিয়াও বাহিৰৰ ৰাজ্যৰ পৰা আমি এতিয়াও অসমে কি কৰোঁ দুগ্ধ তোমাৰ দুগ্ধ জাতীয় যিবোৰ তোমাৰ প্ৰডাক্টছ আছে সামগ্ৰী আছে সেইবোৰ আমি কি কৰোঁ আমি আমদানি কৰোঁ তো সেইটো আমদানিটো কমাবৰ কাৰণে আমি যদি ইয়াতে প্ৰডাকশ্যন যদি বহাওঁ তেতিয়াহ'লে আমাৰ ইম্পৰ্ট ডিপেণ্ডেঞ্চিটো ভৱিষ্যতে কমিব ঠিক আছে ৰুৰেল লেভেলত চেল্ফ ৰিলায়েঞ্চ চেল্ফ এমপ্লয়মেণ্ট পাব ইকনমিক ফৰ্মেলাইজেশ্যন ঠিক আছে এতিয়া আমাৰ ডেইৰী ট্ৰেডটো কেনেকুৱা হয় আনঅৰ্গেনাইজ হয় ছাপ'জ কাৰোবাৰ ঘৰত গাই 3-4জনী আছে ঠিক আছে যিখিনি উৎপাদন হয় হয়তো ওচৰ পাজৰে বিকি পেলাই শেষ কৰে কিন্তু এটা আমাৰ হাতত কি নাই অৰ্গেনাইজড এটা চেলছ বা এটা ছাপ্লাই চেইন এটা নাই সেই ছাপ্লাই চেইনটো গঢ়িবৰ কাৰণে ঠিক আছে যোগান ব্যৱস্থাটো মানে তোমাৰ খুব সুদৃঢ় কৰিবৰ কাৰণে এইটো এটা খুব ভাল ষ্টেপ হ'ব ছ'চিঅ' ইকনমিক ইনক্লুজন লেভাৰেজিং দ্য লাখপতি বাইদেউ মডেল টু এনচিয়ৰ উইমেন এচিভ এন এনুৱেল ইনকাম অফ এটলিষ্ট 1 লাখ ঠিক আছে তো চিফ মিনিষ্টাৰে এটা কথা কৈছে যে তোমাৰ প্ৰডাকশ্যন কেনেকুৱা হ'ব গোটেই ব্যৱস্থাটো ইমপ্লিমেণ্টেশ্যন মডেলটো ফাৰ্ম টু মাৰ্কেট এপ্ৰ'চ ঠিক আছে ফাৰ্মৰ পৰা মাৰ্কেটলৈ নিয়াৰ যোনটো এপ্ৰ'চ থাকিব 3টা ফেজত হ'ব 3টা টিয়াৰত থাকিব প্ৰডাকশ্যন ছাপৰ্ট দিব ঠিক আছে প্ৰডাকশ্যনৰ উৎপাদনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে ছাপৰ্ট কৰিব যিটো এগ্ৰিগেশ্যন আছে সেইটোৰ ক্ষেত্ৰত মিল্ক ইজ কালেক্টেড থ্ৰু এ নেটৱৰ্ক অফ ভিলেজ লেভেল কোঅপাৰেটিভ ছ'চাইটি ভিলেজ লেভেলত কি কৰিব কোঅপাৰেটিভ ছ'চাইটিজ থাকিব তেওঁলোকে কালেক্ট কৰিব আৰু প্ৰচেছিং এণ্ড মাৰ্কেটিং দ্য 200 crore মৰিয়নি প্লাণ্ট এক্স এজ দ্য প্ৰচেছিং হাব দ্য গভৰ্ণমেণ্ট বেকড এণ্টিটিজ লাইক ৱামুল এণ্ড পুৰবী Wamul or Purobi facilitate branding, packaging and distribution to urban markets. তো আল্টিমেটলি পুৰবী বা ৱামুলে কি কৰিব এইটো মাৰ্কেটলৈকে লৈ যাব যিটো বস্তু এতিয়াও কম স্তৰত পুৰবীয়ে কৰি আছে কন্যাকায়ে কৰি আছে ঠিক আছে তোমাৰ সীতা জখলাই কৰি আছে কিন্তু এই বস্তুটোক অল অভাৰ আছাম লেভেলত লৈ যাবৰ কাৰণে আচলতে চবতছে ইম্পৰ্টেণ্ট হ'ব এটা ডেইৰী ইউনিটৰ সেই ডেইৰী ইউনিটটো ক'ত বনোৱা যাব মানে দুগ্ধ পালন যিটো উৎপাদন দুগ্ধ উৎপাদন কেন্দ্ৰটো ক'ত বনোৱা যাব মৰিয়নিত বনোৱা যাব ঠিক আছে চ' ইকনমিক ছিগনিফিকেঞ্চ আছে ভেলু এডিশ্যন হ'ব ঠিক আছে ৰ মিল্কৰ পৰা তোমাৰ কাৰ্ড ঘি বা পনীৰ বনোৱা যাব তো ভেলু এডিশ্যন হ'ব ষ্টেটৰ ইকনমি বুষ্ট হ'ব মাল্টিপ্লায়াৰ ইফেক্ট 200 কোটি টকা ইনভেষ্ট যিহেতু কৰিছে ঠিক আছে ইট উইল ক্ৰিয়েট এনচিলাৰী জবছ ইন কোল্ড চেইন লজিষ্টিক্স পেকেজিং ভেটেনেৰী ছাৰ্ভিচ মানে তুমি যেতিয়া এটা প্ৰডাকশ্যন ইউনিট গঢ়ি তুলিবা তাৰ লগে লগে তোমাৰ লজিষ্টিকটো ডেভেলপ হ'ব পেকেজিং ইউনিটবোৰ বাঢ়িব ঠিক আছে আৰু এমপ্লয়মেণ্ট পাব ভেটেনেৰী ছাৰ্ভিচেছ ষ্ট্ৰং হ'ব ইনকাম ষ্টেবিলিটি আহিব ঠিক আছে তুমি যদি ভাবিছা যে ঠিক আছে মোৰ পৰা যদি গাখীৰ কিনিয়ে আছে মই 5জনী গাইৰ ঠাইত 10জনী মই গাই ৰাখিব পাৰোঁ মাৰ্কেট ৰিলায়েবিলিটি থাকিব ঠিক আছে চ' এইখিনি বস্তু ইম্পৰ্টেণ্ট হ'ব এই যদি প্ৰজেক্টটো ইমপ্লিমেণ্ট হৈ যায় প্ৰজেক্টটো যদি হৈ যায় তেতিয়াহ'লে অসমৰ যিটো তোমাৰ কোল্ড চেইন যোনটো মাৰ্কেট আছে কোল্ড চেইন লজিষ্টিক আছে লজিষ্টিকৰ পৰা পেকেজিঙৰ পৰা ভেটেনেৰী ছাৰ্ভিচৰ পৰা বুলি এজ এ হোল ডেইৰী ফাৰ্মিঙৰ ক্ষেত্ৰত ঠিক আছে যথেষ্ট ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ই গঢ়ি উঠিব ঠিক আছে দিছ ইজ দ্য লিষ্ট অফ দ্য টপিকছ ছাবমিট কৰিবা কমেণ্ট ছেকশ্যনত ঠিক আছে ডেটছ অল ফৰ টুডে ছেশ্যন কিপ ৱাচিং এক্সাম শাস্ত্ৰছ থেংক ইউ